সাইবার অপৰাধীৰ বিৰুদ্ধে ডিব্ৰুগড়ত ভাৰতীয় ষ্টেট বেংকৰ সজাগতামূলক কাৰ্যসূচী সামাজিক মাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগে লগে সমাজত বৃদ্ধি পাইছে সাইবার অপৰাধী ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিৰ্দেশনা অনুসৰি আজি ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে সাইবার অপৰাধীৰ পৰা নিজকে কিদৰে পৰিত্ৰাণ পাব পাৰি সেই সম্পৰ্কত SBIৰ গ্ৰাহকসকলৰ মাজত সজাগতা সৃষ্টি কৰে আনহাতে SBI বা আন বিত্তীয় প্ৰতিষ্ঠানৰ নাম লৈ সাইবাৰ অপৰাধীয়ে গ্ৰাহকক ফোন কৰি সহজে ধন হৰকাই নিয়াৰ উদাহৰণ দাঙি ধৰি গ্ৰাহকৰ ক্ষেত্ৰত তেনে ঘটনা সংঘটিত হলে তাৎক্ষণিকভাৱে বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে গোটেই ভাৰতবৰ্ষত আজি গোটেই আমাৰ কৰ্পৰেট চেণ্টাৰৰ পৰা মুম্বাইৰ পৰা গোটেই ভাৰতবৰ্ষত যিমান ক্ষেত্ৰীয় কাৰ্যালয় আছে সকলোতে আজি এইটো কাষ্টমাৰ মিট কৰিছে এইটো এই মিটত মানে অকল মেইন দুটা এজেণ্ডা হৈছে আমাৰ এইমাত্ৰ কৈ গ'ল যে চাইবাৰ চিকিউৰিটিৰ ওপৰত এতিয়া নতুন ডিজিটেল এৰেষ্ট হৈছে ডিজিটেল এৰেষ্টত কি মানুহবিলাক ব্লেকমেইলিং কৰে ক'ব যে আপোনাৰ দাদাই এনেকৈ এটা বেয়া কাম কৰিছে আপোনাৰ ল'ৰাই বেয়া কাম কৰিছে গতিকে এইবিলাক সজাগতা কৰিবৰ কাৰণে গোটেই ভাৰতবৰ্ষত আজি ষ্টেট বেংকে 26 নৱেম্বৰত এইটো মিটিং এই একে সময় 4টা বজাত কৰিছে আৰু কাষ্টমাৰ সজাগ কৰিবৰ কাৰণে মানে কি হৈছে যদি লগালগ যদি ধৰক আপুনি 1930 ফোন কৰি দিয়ে এইটো লগালগ ফোন কৰিলে এটা সময় থাকে ধৰক এইটো সেটেলিঙৰ সময় থাকে ধৰক 12 ঘণ্টা যদি এজন মানে উইদিন 2 আৱাৰ্ছ বা 6 আৱাৰ্ছৰ ভিতৰত কৰে পইচা ঘূৰি আহি যায় মানে লগালগ সেই UPIটো ব্লক হৈ যায় পইচাটো ঘূৰি আহি যায় কিন্তু বহুত মানে ধৰক আফটাৰ 12 আৱাৰ্ছ কৰিলে ঘূৰি নাহে কিন্তু তাৰপাছত বেংকৰ কিন্তু মানুহে যে OTP দি কিনে ট্ৰেঞ্জেকশ্যন কৰাৰ পিছত তেতিয়া ঘূৰাই পোৱা টান তেতিয়া সেই ধৰক মানুহজনক কি হয় তেতিয়া বেংকে বিচাৰে সেইটো ব্লক কৰি দিয়ে সেই সাসপিচিয়াছ ট্ৰেঞ্জেকশ্যনটো কৰে কিন্তু সেইটো লেংদি হয় কিন্তু মানুহজনে যদি এনেকুৱা হয় লগালগ 1930 ফোন কৰি দিব লাগে চাইবাৰ যিটো চিকিউৰিটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ নাম্বাৰ আছে চাইবাৰ ৰুট কৰিবৰ কাৰণে SBI আমাৰ SBI যেনেকৈ আজি ধৰক অল অভাৰ ইণ্ডিয়াত আমি যোৱাবাৰ মে মাহৰ 2nd উইকত এনেকৈ এটা মিটিং কৰিছিলোঁ আমাৰ ষ্টেট বেংকে এনেকৈ মিটিং কৰি থাকে কেইদিনমান আগতে মই অল ইণ্ডিয়া ৰেডিঅ'ত মাতিছে অল ইণ্ডিয়া ইয়াত টেলিভিশ্যন মাতিছিলে মই এটা চাইবাৰ চিকিউৰিটি ট্ৰেইনিং এটা হেৰি দিছিলোঁ আমাৰ বেংকে এনেকৈ কৰে বেংকে আপোনাৰ আজি দেখিব বেংকে দিছপুৰ লাষ্ট গেটত ছেক্ৰেটাৰীৰ সন্মুখত ডাঙৰ এখন ডিজিটেল বোৰ্ড বহাইছে চাইবাৰ চিকিউৰিটি লৈ কিনে বেংকে মানুহক সজাগ কৰিবৰ কাৰণে এইটো কৰিছে কিন্তু মানুহবিলাকে যেনেকৈ আমাৰ এইমাত্ৰ DGM ছাৰে কৈ গ'ল যে এই কেতিয়াবা মুডবিলাক ঠিক নাথাকে মানে ইম'চনেলি কেতিয়াবা অকণ উইক থাকে তেতিয়া সেই তেখেতসকলে এইটো মানুহজনক এটাক কৰি কিনে কামটো কৰিলে গতিকে এইটো সজাগতা বেলেগ নাই সজাগতা কৰিব লাগিব আৰু বেংকৰ ফালৰ পৰা সেইটো 1930 আমি কৰিব লাগিব 1930 বা টোল ফ্ৰী নাম্বাৰ যি ছাৰে কৈ গ'ল সেইটো साइबर क्राइम के बारे में हम लोग डिस्कस कर रहे हैं क्योंकि पब्लिक मनी इन्वॉल्व है और अभी डिजिटल फ्रॉड बहुत तरह से जैसे जैसे डिजिटल ट्रांजैक्शन बढ़ रहे हैं बहुत तरह के नए नए फ्रॉड भी इसमें आ रहे हैं चाहे वो पिन शेयरिंग का फ्रॉड हो ATM पिन शेयरिंग हो या UPI फ्रॉड हो अभी नया चल रहा है डिजिटल अरेस्ट काफ़ी चल रहे हैं कुरियर फ्रॉड है मैरिज इनविटेशन फ्रॉड चल रहे हैं तो ये सब अवेयरनेस के लिए जो हमारे कस्टमर्स हैं जो बैंक के साथ डील करते हैं उनको हम लोगों ने बुलाया है और उनको अवेयर कर रहे हैं इसके बारे में साइबर क्राइम हो रहा है जैसे SBI की तरफ से तो लीगल जो प्रोसेस है कैसे नहीं एक तो है कि हमारे पास में जो गवर्नमेंट ऑफ इंडिया का जो एक टोल फ्री नंबर है 1930 इमीडिएटली किसी के साथ ऐसा होता है और उसे लगता है कि ऐसा उसके साथ फ्रॉड हो गया है तो इमीडिएटली उसमें रिपोर्ट करना चाहिए इसके अलावा बैंक का जो टोल फ्री नंबर है या कस्टमर केयर नंबर है 18001234 इसमें इमीडिएटली रिपोर्ट करना है इसके अलावा बैंक मैसेजेस देती हैं इस तरह की मीटिंग करती हैं और एवरी नाउ एंड देन मैसेज जाता है कस्टमर के पास में कि आप अपना शेयर नहीं कीजिए कुछ भी ऐसा आपको महसूस होता है तो इमीडिएटली अपने बैंक को नज़दीकी जो ब्रांच है या आपकी जो ब्रांच है वहाँ पर आप खबर कीजिए इसके बारे में तो अवेयरनेस यहाँ पर जो ज़रूरी है कि वो अवेयरनेस चाहे बैंकर के पार्ट में भी हो और साथ साथ में कस्टमर के पार्ट में आप जितने अवेयर होंगे फ्रॉड उतना ही कम होगा ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট NFRO 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ